পোষ্ট অফিসত একাউন্ট থাকিলে আপুনি প্ৰতি মাহে পাব ৫,০০০কৈ টকা। হয়, পোষ্ট অফিসে তেওঁলোকৰ গ্ৰাহকসকলৰ বাবে লৈ আহিছে এক বাম্পাৰ অফাৰ। এটা নতুন স্কিম লৈ আহিছে যাৰ জৰিয়তে আপুনি প্ৰতি মাহে ৫,০০০কৈ টকা পাব পাৰে। কোনসকল লোকে এই টকা পাব আৰু এই টকা পাবলৈ আপুনি কি কৰিব লাগিব বা কেনেকৈ পাব সবিশেষ তথ্য জনাই আছো। আপুনি ভিডিঅ'টোত লাইক কৰি শ্বেয়াৰ কৰি দিয়ক। দৰ্শকসকল, ভিডিঅ'ৰ আৰম্ভণিতে আপোনালোকক কৈ দিছোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব, নহ'লে কিন্তু আপোনালোকে বুজি নাপাব। পোষ্ট অফিচৰ ছুপাৰহিট স্কিম, এই স্কিমৰ জৰিয়তে আপুনি প্ৰতি মাহে পাব ৫,৫০০ টকাকৈ। কিন্তু কেনেকৈ আপুনি এই টকা পাব চাওঁ আহক। আজিকালি কিন্তু সকলোৱে সঞ্চয়ৰ কথা ভাবে আৰু সেই ক্ষেত্ৰত প্ৰথমে প্ৰায় সকলৰ মনলৈ আহে পোষ্ট অফিচ মান্থলি ইনকাম স্কিমৰ কথা। পোষ্ট অফিচত শিশু, কন্যা আৰু বয়স্কসকলৰ বাবে বিভিন্ন স্কিম আছে। ইয়াৰ কাৰণ হৈছে বেছিভাগ পোষ্ট অফিচৰ প্ৰকল্প ৰিস্কমুক্ত। ইয়াত বিনিয়োগ কৰা অৰ্থ নিৰাপদে থাকে। ইয়াত সুদৰ হাৰো আকৰ্ষণীয়। চৰকাৰে ইয়াৰ সুৰক্ষা নিশ্চয়তা দিয়ে। পোষ্ট অফিচৰ মান্থলি ইনকাম স্কিম কাৰ বাবে ভাল সেয়া সকলোৱে জানিবলৈ আগ্ৰহী। আৰু এই প্ৰকল্পটো অৱসৰপ্ৰাপ্ত ছিনিয়ৰ চিটিজেন আৰু গৃহিণীসকলৰ বাবে সকলোতকৈ ভাল অৰ্থলাভৰ বিকল্প। ইয়াত ৫ বছৰৰ বাবে এককালীন অৰ্থ জমা কৰিব পাৰে। ইয়াত ধন জমা দিয়াৰ তাৰিখৰ পৰাই পোষ্ট অফিচে প্ৰতি মাহে সুদ দিবলৈ আৰম্ভ কৰে। আৰু এই প্ৰকল্পই বৰ্তমান বাৰ্ষিক ৭.৮% সুদৰ হাৰ প্ৰদান কৰে। ইয়াত জমা কৰা অৰ্থ একেই থাকে। প্ৰতি মাহে আপুনি কেৱল সুদ হিচাপে ভাল টকা লাভ কৰিব পাৰে। অৰ্থাৎ আপুনি যিমানখিনি টকা ইয়াত জমা কৰিব সেই টকাখিনি আপুনি উলিয়াব নালাগে। সুদ হিচাপে আপোনাক যিমানখিনি টকা দিব সেইটো কিন্তু এটা ভাল ৰিটাৰ্ণ। সেই টকাটো আপুনি প্ৰতি মাহে উলিয়াই ল'ব পাৰিব বা আপুনি প্ৰতি মাহে লাভ কৰিব। যেনে ১ লাখ টকা বিনিয়োগ কৰিলে প্ৰতি মাহে ৬১৬ টকা সুদ পোৱা যায়। একেধৰণে কোনোৱে যদি ৫ লাখ টকা বিনিয়োগ কৰে তেন্তে প্ৰতি মাহে প্ৰায় ৩,০৮৩ টকা সুদ পাব। কোনে কিমান টকা বিনিয়োগ কৰে তাৰ ওপৰত নিৰ্ভৰ কৰি সুদ লাভ কৰিব পাৰে। এজন ব্যক্তিৰ নামত এটা একাউণ্ট খুলিলে সৰ্বোচ্চ ৯ লাখ টকা জমা কৰিব পাৰিব। কোনোৱে যদি ২ বা ৩ জনৰ নামেৰে এটা একাউণ্ট খোলে তেতিয়াহ'লে সৰ্বোচ্চ ১৫ লাখ টকা পৰ্যন্ত বিনিয়োগ কৰিব পাৰে। এতিয়া চাওঁ আহক প্ৰতি মাহে আপুনি কেনেকৈ ৫,৫০০ টকাকৈ আয় কৰিব পোষ্ট অফিচৰ পৰা। কোনোৱে যদি এটা একাউণ্টত সৰ্বোচ্চ ৯ লাখ টকা বিনিয়োগ কৰে তেন্তে প্ৰতি মাহে ঠিক ৫,৫৫০ টকা আয় কৰিব, যাৰ সুদৰ হাৰ ৭.৮%। এই স্কিমৰ ম্যাদকাল ৫ বছৰ। ইয়াত প্ৰতি মাহে অৱশ্যই সুদ পোৱা যাব। ৫ বছৰ পূৰ্ণ হোৱাৰ পাছত প্ৰাথমিক বিনিয়োগকৃত সম্পূৰ্ণ মূলধন ৯ লাখ টকা আপুনি উভতাই পাব। এই টকা নিজৰ কামৰ বাবে ব্যৱহাৰ কৰিব পাৰে অথবা মাহিলী আয় অব্যাহত ৰখাৰ বাবে পুনৰ ৫ বছৰৰ পাছত বছৰ ধৰি একেই মান্থলি ইনকামত পুনৰ বিনিয়োগ কৰিব পাৰে আপুনি। দৰ্শকসকল, আপোনালোকে নিশ্চয় এতিয়া বুজি পাইছে পোষ্ট অফিচৰ এক আকৰ্ষণীয় স্কিম হৈছে পোষ্ট অফিচ মান্থলি ইনকাম। ইয়াত যদি আপোনালোকে বিনিয়োগ কৰে তেন্তে মূল ধনটো আপোনাৰ একেই থাকিব বা ঠিকেই থাকিব। সুদ হিচাপে আপুনি প্ৰতি মাহে ৫,৫৫০ টকা পাব পাৰে প্ৰতি মাহে। তাৰ কাৰণে আপুনি ৯ লাখ টকা এই স্কিমত বিনিয়োগ কৰিব লাগিব। আৰু ৯ লাখ টকা বিনিয়োগ কৰাৰ পিছত ৫ বছৰৰ কাৰণে এই স্কিমটো আপুনি প্ৰথমতে ল'ব লাগিব। ৫ বছৰ শেষ হোৱাৰ পিছত আপুনি পুনৰ এই স্কিমৰ লাভালাভ উঠাব পাৰিব বা এই স্কিমৰ সুবিধা ল'ব পাৰিব। গতিকে যদি আপুনি পোষ্ট অফিচৰ স্কিমৰ বিষয়ে ইণ্টাৰেষ্টেড তেন্তে আপোনাৰ ওচৰৰ যিকোনো পোষ্ট অফিচৰ ব্ৰাঞ্চত যোগাযোগ কৰিব পাৰে।